নমস্কাৰ শিক্ষাগুৰু ছাৰবাইদেউসকল ইউডেছ পোৰ্টেলৰ প্ৰগ্ৰেছন এক্টিভিটিৰ কামসমূহ আপোনালোকে কেনেকৈ কৰিব অৰ্থাৎ আপোনালোকৰ যি ষ্টুডেণ্টসমূহ আছে এই ষ্টুডেণ্টসমূহৰ কেনেকৈ আপোনালোকে প্ৰমোশ্যন কৰিব আৰু যি আপোনালোকৰ হাইষ্ট ক্লাছ আছে হাইষ্ট ক্লাছৰ ষ্টুডেণ্টখিনিক আপোনালোকে আন এখন বিদ্যালয়লৈ কেনেকৈ চেণ্ড কৰিব তথা ড্ৰপ বক্সলৈ দিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব যাতে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনখিনি আপোনালোকে সদায় পাই থাকে তাৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত গৈ আপোনালোকে sdms.udesplus.gov.in আপোনালোকে যি লিংকটো দেখা পাইছে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব অৰ্থাৎ ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে udesplus.gov.in আপোনালোকে সেইটোতো যাব পাৰে লগতে আপোনালোকে sdms.udesplus.gov.in এইটো লিংকত যদি যায় আপোনালোকে ডাইৰেক্টলি পাই যাব আপোনালোকে ইয়াৰ পাছত নিজৰ বিদ্যালয়ৰ ইউজাৰ আইডি পাছৱৰ্ড কেপচাৰটো দি আপোনালোকে লগইন কৰি ল'ব লগইন কৰাৰ পাছতে আপোনালোকৰ এনে ধৰণৰ মডিউলটো আহিব তো জাষ্ট আপোনালোকে কি কৰিব কাৰেণ্ট একাডেমিক ইয়াৰ 2026-27 যি অপশ্যনটো দেখা পাইছে জাষ্ট ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে আপোনালোকে এনে ধৰণে আহিব আৰু আপোনালোকে ইয়াতে জাষ্ট ক্লোজত ক্লিক কৰিব আকৌ আপোনালোকে পুনৰ ক্লোজত ক্লিক কৰি দিব ইয়াৰ পাছত আপোনালোকে এনে ধৰণে শ্ব' হ'ব তো গতিকে আপোনালোকে যেহেতু আমি ছাত্ৰ ছাত্ৰীখিনি আমি প্ৰগ্ৰেছ কৰিম তাৰ বাবে আপোনালোকে কি কৰিব লাগিব আপোনালোকে অলপ তললৈ আহিব ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেছন যি অপশ্যনটো দেখা পাইছে এই ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেছন অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আৰু কেইটামান অপশ্যন পাব যে প্ৰগ্ৰেছন এক্টিভিটি তো গতিকে প্ৰগ্ৰেছন এক্টিভিটিত ক্লিক কৰি দিব প্ৰগ্ৰেছন এক্টিভিটিত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে প্ৰগ্ৰেছন মডিউল গো বুলি অপশ্যন পাব এই গোত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছতে চিলেক্ট ক্লাছ আপোনালোকে ক্লাছটো সিলেক্ট কৰিব যেনে 5টো মই সিলেক্ট কৰি দিলোঁ আৰু সেকশনটো সিলেক্ট কৰি দিলোঁ জাষ্ট গোত ক্লিক কৰিব লাগিব গোত ক্লিক কৰাৰ লগে লগে এই ক্লাছ 5ৰ অৰ্থাৎ 2025-26 একাডেমিক সেশনত আপোনালোকৰ ছাত্ৰ ছাত্ৰীখিনি যিমান আছে গোটেই ষ্টুডেণ্টটো এনেধৰণে শ্ব' হ'ব ফাদাৰ নেম পেন নাম্বাৰকে ধৰি তো গতিকে আপোনালোকে কি কৰিব যি প্ৰগ্ৰেছন ষ্টেটাছটো আছে আপোনালোকে ক্লিক কৰিব লাগিব যেতিয়াই শ্ব' হ'ব আপোনালোকে প্ৰগ্ৰেছন ষ্টেটাছত জাষ্ট ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে তিনিটামান অপশ্যন পাব প্ৰমোটেড বাই এক্সামিনেশ্যন নট প্ৰমোটেড ৰিপিটাৰ্ছ প্ৰমোটেড উইদাউট এক্সামিনেশ্যন যিহেতু ষ্টুডেণ্টজন প্ৰমোট হৈছে তাৰ বাবে আমি প্ৰমোটেড বাই এক্সামিনেশ্যন যি অপশ্যনটো আছে আমি জাষ্ট এই অপশ্যনটো সিলেক্ট কৰিম যদি কোনোবা ষ্টুডেণ্ট ৰিপিটাৰ্ছ হিচাপত আছে তেতিয়াহ'লে ৰিপিটাৰ্ছ আৰু যদি কিছুমান ষ্টুডেণ্ট প্ৰমোটেড উইদাউট এক্সামিনেশ্যন তেতিয়া এইটো প্ৰায় অপশ্যনত নাহে বিশেষকৈ তো গতিকে আপোনালোকৰ যোনটো হ'ব আপোনালোকে সেই অপশ্যনটো চুজ কৰি দিব গতিকে এই ষ্টুডেণ্টটো প্ৰমোট হৈছে তাৰ বাবে আমি প্ৰমোটেড যি অপশ্যনটো আছে এই অপশ্যনটো সিলেক্ট কৰিলোঁ ইয়াৰ পাছত মাৰ্কছ ইন পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্টেজলৈ পাছ কৰিছে সেইটো আমি পাৰ্চেণ্টেজটো ইয়াতে দি দিম ইয়াৰ পাছতে নাম্বাৰ অফ ডেজ স্কুল এটেণ্ড কিমান দিন বিদ্যালয়লৈ আহিছে যোৱা ছেশ্যনতে সেই ছেশ্যনত কিমান দিন আহিছে আপোনালোকে এইটো দি দিব এই ষ্টুডেণ্টটো আছিলে 198 ডেজ প্ৰেজেণ্ট আছিলে তাৰ বাবে আমি 198 ডেজ বুলি বা 198 আমি সিলেক্ট কৰিলোঁ স্কুলিং ষ্টেটাছটো যিহেতু আমাৰ এইটো স্কুলতে লাষ্ট ক্লাছ হৈছে 5 তো গতিকে বেলেগ স্কুললৈ যাব লাগিব তাৰ বাবে আমি লেফ্ট স্কুল উইথ টিচি আৰু উইদাউট টিচি যোনটো আছে এই অপশ্যনটো আমি সিলেক্ট কৰিব লাগিব এই অপশ্যনটো সিলেক্ট কৰাৰ পাছতেই আপোনালোকে কি কৰিব লাগিব পাছত জাষ্ট আপডেট যি অপশ্যনটো আছে এই আপডেট অপশ্যনটোত ক্লিক কৰি দিব ষ্টুডেণ্টৰ ডাটাটো আপডেট হৈ যাব চাওক ষ্টুডেণ্ট ডিটেইলছ হেজ বিন আপডেট ছাকচেছফুলি হৈ গৈছে জাষ্ট অ'কেত ক্লিক কৰি দিব চাওক এতিয়া ষ্টুডেণ্টৰ যি ডাটা আছে এইটো ক্লাছ 6লৈ হৈ গৈছে আৰু ডান আৰু আপোনালোকৰ কিমান ডেটত হৈছে সেইটো শ্ব' হৈ আছে এনেধৰণে আপোনালোকে এজন ষ্টুডেণ্টক আপডেট কৰিব লাগিব যেতিয়া আপোনালোকে এজন ষ্টুডেণ্টকে এনেধৰণে গোটেই ষ্টুডেণ্টসমূহক আপোনালোকে এই আপডেট ছাকচেছফুলি হৈ যাব আৰু ইয়াতে আপোনালোকক কিমান টাইমত কিমান ডেটত কৰা হৈছিলে আৰু ইয়াতে আপোনালোকক গোটেইখিনি শ্ব' হ'ব চাওক ষ্টেটাছটো ডান বুলি দেখুৱাব আৰু কিমান টাইমত কৰা হৈছে গোটেইখিনি দেখাব আৰু আপডেট হৈ গৈছে তো গতিকে এইটো ক্লাছৰ গোটেই ষ্টুডেণ্টসমূহক এতিয়া প্ৰগ্ৰেছন এক্টিভিটিত সম্পূৰ্ণ হৈ গৈছে জাষ্ট আমি কি কৰিব লাগিব ফাইনেলাইজ যি অপশ্যনটো আছে এই ফাইনেলাইজ অপশ্যনটোত জাষ্ট আমি ক্লিক কৰি দিম ইয়াতে ক্লিক কৰাৰ পাছত চাওক প্ৰমোটেড বাই এক্সামিনেশ্যন কিমান এক্সামিনেশ্যন দি পাছ কৰিছে নট প্ৰমোটেড কিমান আছে প্ৰমোটেড উইদাউট এক্সামিনেশ্যন কিমান আছে টোটেল ষ্টুডেণ্ট কিমান আছে স্কুলিং ষ্টেটাছ সেম স্কুলত কিমান আছে লেফ্ট স্কুল উইথ টিচি উইদাউট টিচিত কিমান আছে এইটো গোটেইখিনি শ্ব' হৈছে তো গতিকে জাষ্ট আপোনালোকে কি কৰিব কনফাৰ্ম যি অপশ্যনটো আছে এই কনফাৰ্ম অপশ্যনটো জাষ্ট ক্লিক কৰি দিব
ইয়াতে ক্লিক কৰাৰ লগে লগে জাষ্ট অ'কেত ক্লিক কৰি দিব অ'কেত ক্লিক কৰাৰ লগে লগে এই ইয়াতে যিমানখিনি ষ্টুডেণ্ট আমি এতিয়া আপডেট কৰিছোঁ এইটো আপডেট হৈ গৈছে যদি কিবা কাৰেকশ্যন কৰিব লগা হয় তেতিয়াহ'লে এই কাৰেকশ্যন অপশ্যনটোত ক্লিক কৰি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব কিন্তু এতিয়া আমি নেক্সট ক্লাছলৈ আহোঁ এতিয়া আমি ক্লাছ 4লৈ আহোঁ ক্লাছ 4ৰ ছেকশ্যনটো আমি চিলেক্ট কৰি দিম গোট ক্লিক কৰি দিম গোট ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে যিমান ষ্টুডেণ্ট আছে ক্লাছ 4ৰ গোটেই ষ্টুডেণ্টৰ শ্ব' হৈছে গতিকে আমি এজন ষ্টুডেণ্টৰ এগেইনষ্টত আমি প্ৰগ্ৰেশ্যন ষ্টেটাছটো আমি জাষ্ট ইয়াতে চিলেক্ট কৰি ইয়াত ক্লিক কৰিম আৰু প্ৰমোটেড বাই এক্সামিনেশ্যন ইয়াতে চিলেক্ট কৰিম কিমান পাৰ্চেণ্টেজ লৈ পাছ কৰিছোঁ আমি সেইটো পাৰ্চেণ্টেজটো এতিয়া আমি দি আছোঁ নাম্বাৰ অফ ডেজ কিমান দিন বিদ্যালয়লৈ উপস্থিত হৈছিলে যোৱা ছেশ্যনত সেইটো আমি দি দিলোঁ দি দিয়াৰ পাছত স্কুলিং ষ্টেটাছটো আমি দি দিলোঁ সেম স্কুলত পঢ়ি আছে এইটো যেহেতু ক্লাছ 4ৰ পৰা 5লৈ আহি আছে আৰু সেম স্কুলত আছে যাৰ বাবে আমি ষ্টাৰ্টিং ইন সেম স্কুল এই অপশ্যনটো চুজ কৰি দিলোঁ ইয়াৰ পাছত ক্লাছ 5ৰ ইয়াতে ছেকশ্যনটো আমি চিলেক্ট কৰিব লাগিব ছেকশ্যনটো এ ছেকশ্যন হ'ব ইয়াৰ পাছত জাষ্ট আমি আপডেট যে অপশ্যনটো আছে এই আপডেট অপশ্যনটোত আমি ক্লিক কৰি দিম আপডেট অপশ্যন ক্লিক কৰাৰ লগে লগে চাওক আপডেট ডিটেইলছ ষ্টুডেণ্ট ডিটেইলছ হেজ বিন আপডেট ছাকচেছফুলি জাষ্ট আমি অ'কেত ক্লিক কৰি দিম ইয়াৰ পাছতে নেক্সট ষ্টুডেণ্টক আমি এনেধৰণে আপোনালোকে গোটেই ষ্টুডেণ্টসমূহ আপোনালোকে আপডেট কৰি ল'ব আৰু ইয়াত আপোনালোকে দেখা পাব ষ্টেটাছটো ডান বুলি আহিব কিমান ডেটত কিমান সময়ত কৰা হৈছে এইটো গোটেইখিনি শ্ব' হ'ব তো গতিকে আমাক গোটেই ষ্টুডেণ্টসমূহ আমাৰ প্ৰগ্ৰেশ্যন হৈ গ'ল এইটো ক্লাছৰো জাষ্ট আমি কি কৰিম যি ফাইনেলাইজ যি অপশ্যনটো আছে এই ফাইনেলাইজ অপশ্যনটো জাষ্ট আমি ক্লিক কৰি দিম ইয়াতে ক্লিক কৰাৰ লগে লগে কিমান পুনৰ আকৌ দেখা পাব কিমান প্ৰমোটেড হৈছে কিমান নট প্ৰমোটেড বা ৰিপিটাৰ্ছ আছে গোটেইখিনি ইয়াতে শ্ব' হ'ব জাষ্ট আমি কনফাৰ্মত ক্লিক কৰি দিম ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো ক্লাছতো এনেধৰণে কনফাৰ্ম হৈ গ'ল জাষ্ট অ'কেত ক্লিক কৰি দিম তো এনেধৰণে আপোনালোকে এটা ক্লাছ আপোনালোকে ফাইনেলাইজ কৰিব পাৰিব তো গতিকে বৰ্তমান ইমান এনেধৰণে আপোনালোকে এটা ক্লাছ আপোনালোকে প্ৰগ্ৰেশ্যন কৰি যাওক নেক্সট যি মেইন আৰু এটা ফাইনেলাইজ আছে গোটেই স্কুল ফাইনেলাইজ সেই প্ৰচেছটো মই পৰৱৰ্তী পৰ্যায়ত আপোনালোকক দেখাবলৈ যত্ন কৰিম তো এনেধৰণে আপোনালোকে এটা ক্লাছ আপোনালোকে ফাইনেলাইজ কৰিব পাৰিব আৰু আপোনালোকে প্ৰগ্ৰেশ্যন কৰিব পাৰিব তো এতিয়া কথা হ'ল আমি যিমানখিনি আমি প্ৰগ্ৰেশ্যন দিলোঁ বা আমি যিমানখিনি ফাইনেলাইজ কৰিলোঁ চাওক এতিয়া আমি মেইন ডেছবৰ্ডলৈ এই ষ্টুডেণ্টখিনি শ্ব' হৈ আছে নে নাই তাৰ বাবে আমি বেক কৰিম বেক কৰাৰ পাছত আমি স্কুল ডেছবৰ্ডলৈ আহিম স্কুল ডেছবৰ্ডত অহাৰ পাছতে ইয়াতে চাওক ক্লাছ 5ৰ ইয়াতে 00 হৈ আছে জাষ্ট আমি ইয়াতে ক্লিক কৰিম আৰু ভিউ এণ্ড মেনেজ যি অপশ্যনটো আছে এই ভিউ এণ্ড মেনেজত ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে অকণমান আপডেট হ'ব চাওক ইয়াতে আমি যিমানখিনি ষ্টুডেণ্ট আমি এতিয়া আপডেট কৰিছোঁ যেহেতু আমি ফাইনেলাইজ কৰি দিছোঁ ফাইনেলাইজ কৰাৰ লগে লগে চাওক এই ষ্টুডেণ্টখিনি ইয়াতে শ্ব' হৈ আছে দেখা পাইছে নিশ্চয় এতিয়া আমি নেক্সট কাম হৈছে আমাৰ GPP FPবিলাক আপডেট কৰা গতিকে এই ষ্টুডেণ্টখিনি এতিয়া ক্লাছ 5লৈ সোমাই গৈছে তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি গম পাইছে যে আপোনালোকে এনেধৰণে আপোনালোকে ছাত্ৰ ছাত্ৰীখিনি প্ৰগ্ৰেশ্যন এক্টিভিটিৰ কামসমূহ কৰিব পাৰিব আৰু আপোনালোকে ক্লাছ ৱাইজ আপোনালোকে ফাইনেলাইজ কৰি আপোনালোকে মেইন স্কুল ডেছবৰ্ডলৈ এনেধৰণে আপোনালোকে ষ্টুডেণ্টসমূহ আনিব পাৰিব আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকে GPPসমূহ আপডেট কৰি ষ্টুডেণ্টৰ GPPসমূহ আপডেট কৰিব পাৰিব তো গতিকে GPP কেনেকৈ আপডেট কৰিব মই সেই প্ৰচেছটো পৰৱৰ্তী পৰ্যায়ত দেখাম আৰু আপোনালোকে স্কুল ফাইনেলাইজ কৰিব সেই প্ৰচেছটো আপোনালোকক পৰৱৰ্তী পৰ্যায়ত আপোনালোকক দেখাবলৈ যত্ন কৰিম আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলে নিজৰ বিদ্যালয়ৰ কামখিনি অতি সুন্দৰভাৱে কমপ্লিট কৰিব পাৰে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ